চোতালতকৈ দূৰতে খেলি আছিলে খেলি থাকোঁতে মানে কি হ'ল 3জনমান আছিলে থাকোঁতে মানে 2জনমান তাই মাজত আছিলে মাজত থাকোঁতে মানে বাকীকেইজনৰ ঘৰত আহিলে ধৰি ধৰি কিন্তু তাইৰ গাত বিজুলী পৰি গ'ল খাৰা হৈ থাকিলে অলপ দেৰি পিছত বাগৰি গ'ল বাগৰি যাওঁতে ঘৰত আহি পেলাই ঘৰৰ মানুহবিলাকে দৌৰি গ'ল দৌৰি যায় আহিয়ে নাপালে মানে বিজুলী ক'ত পৰিছে চোতালত পৰিছে চোতালত অলপ দূৰতে অলপ দূৰত চোতালতকৈ অলপ দূৰত তাৰমানে কেইটামান বজাত হৈছে ঘটনাটো মানে কেইটা 11টা বজাত এই কোন ক্লাছত পঢ়িছিলে ক্লাছ 5ত কি নাম তেওঁৰ মমতা বেগম সাতগাঁৱৰ কোনখিনিত হৈছে সাতগাঁও বাইলেনটো 5 নম্বৰ প্ৰগতি নগৰ 5 নম্বৰ বাইলেন মানে দেউতাক মাকৰ নাম কি দেউতাকৰ নাম হাছান আলী মাকৰ নাম জাহানাৰা বেগম কি কৰে তেওঁলোকে হাজিৰা কৰে দিন হাজিৰা মানে সেইখিনি সময়ত নাছিল নেকি পৰিয়াল নাই নাছিলে মাকে বেলেগৰ ঘৰত কাম কৰে মানুহৰ ঘৰত দেউতাকে হাজিৰা কৰে অকল বনিয়াকটো আছিলে ঘৰত ডাঙৰজনী বাকীকেইটা নাথাকে বাকী মানে বৰষুণ দিয়াতে বাকী ঘৰৰ গাৰ্জেনবিলাক আছিল চাগে ভিতৰত